রাস্তাতে বেঁকে যা। ঘটনাটো মানে কি হৈছিলে, আমি ৰাতি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। নিৰ্বাচনী প্ৰচাৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। পিছত আমি যেতিয়া ঘূৰি আহিলোঁ, ঘূৰি অহাৰ পিছত মোৰ অফিচত 3টা ল'ৰা আছিলে, এটা কেৰম খেলি আছে। তেনেকুৱাতে মই আহি ঘৰ পালোঁ। ঘৰ পোৱাৰ পিছত সিহঁতে কৰিলে কি, এটা মৌচিন বুলি এটা ল'ৰা, সি কিবা গাড়ী চলাই চৰকাৰী চাকৰি আছে তাত। সি গৈ পেলাই মোৰ অফিচত গৈ পেলাই পুৰা ভাংচুৰ কৰিছে, মানুহবিলাকক গালি সাপনি পাৰিছে, মাৰি পিট কৰিব। আপোনাৰ নিৰ্বাচনী কাৰ্যালয় ভাঙিছে? মোৰ নিৰ্বাচনী কাৰ্যালয়টো ভাঙিছে, বেনাৰ পোষ্টাৰ ফালিছে, এটা কেৰম বোৰ্ড খেলি আছিলে যে কেৰম বোৰ্ডটো ভাঙিছে। এনেকুৱা মানে বহুত হুলস্থুল। যোনেই তাৰ মানে মোৰ কাৰণে নিৰ্বাচনী প্ৰচাৰত যোনে ওলাব তাকে মাৰিব, তাকে মাৰপিট কৰিব। এইখিনি কৰি আহি আকৌ মোৰ ঘৰৰ আগফালে আহি পেলাই ৰাস্তাত ৰখি খুব গালি পাৰি আছে, নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিলে এইটো মাৰি পেলাম। আপুনি কোনটো ৱাৰ্ডৰ পৰা? মই বৰঘাট জিপিৰ 7 নম্বৰ ৱাৰ্ড। 7 নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্দলীয় দলত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। সদস্য পদৰ আপোনাৰ যে নিৰ্বাচনী কাৰ্যালয় সেয়া ভাঙিছে? সেয়া ভাঙিছে। কোন ঠাইৰ কাৰ্যালয়টো আছিলে? গড়মেটি খোৱা। কেইজনীয়া লোকে ভাঙিছে? নিৰ্বাচনী প্ৰচাৰ কৰিব গৈছিলে, যোৱাৰ প্ৰচাৰ কৰি আহি ঘৰত আহিছে। ঘৰ অহাৰ পিছতেই যিটো নিৰ্বাচন কেন্দ্ৰ আছিলে তাত মানে যিবিলাক আব্বাৰ সমৰ্থনকাৰী আছিলে, মোৰ দেউতাৰ সমৰ্থনকাৰী আছিলে, সিহঁতৰ ওপৰত আক্ৰমণ কৰিছে মৌচিন পাঠান বুলি ল'ৰাবিলাক। পিছত গৈছে আমাৰ ঘৰৰ সন্মুখতো আহি আব্বাক আহি গালি গালাজ পাৰিছে। গালি গালাজ পৰাৰ পিছত আমি মানে একো কৰা নাই। আমি যিহেতু আইনৰ ব্যৱস্থা ল'ম, সেইকাৰণে মৰ্ণিং আহি আমি আইনৰ ব্যৱস্থা ল'লোঁ। আৰু সেইটোৱে মানে আইনক মই এটাই প্ৰাৰ্থনা জনাম যে যি উচিত তদন্ত কৰি কিবা এটা ব্যৱস্থা কৰে, আৰু সেই প্ৰাৰ্থনা জনালোঁ। আৰু কোনে কৰিছে এইটো মানে মৌচিন পাঠান ল'ৰা বুলি কৰিছে, ৰাইজৰ মানুহে তাতে গৈছে। আপোনাৰ দেউতাকে এবাৰ নিৰ্বাচন কৰিছে? হয়, কিহত উঠিছে? সদস্য পদত। কোনটো ৱাৰ্ডত? বৰঘাট জিপি 7 নম্বৰ ৱাৰ্ডত। আপোনাৰ নিৰ্বাচনী কাৰ্যালয় ভাঙিছে? নিৰ্বাচন কাৰ্যালয়। আসবাবপত্ৰ ভাঙিছে নেকি? চেয়াৰ টেবুল আছিলে, সেইবিলাক ভাঙিছে। বেনাৰ পোষ্টাৰবিলাক আছিলে, কেৰম খেলি আছিলে, সেইবিলাকো মাৰধৰ কৰিছেনে? মাৰধৰ বোলে গৈছিলে, বহুত গালি গালাজ পাৰিছে। সেইবিলাক মানুহে দেখিছে, বহুত মানুহ আছে। পিছত মানুহবিলাক ওলাই অহাত সিহঁতৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।